हेलो बंधु कारेन्ट आसामলৈ स्वागतम। আজি আপোনালোকক দেখুৱাই আছো জিৰু জেৰা পখিলা অৰ্থাৎ হাঁচি গছৰ পাত খোৱা যিটো পখিলা, এই পখিলা চাওক। এই পখিলাটো আমাৰ এতিয়া উভয় নদী হৈ আছে, মানে হাঁচি গছত যিবিলাক পোক হৈছিলে আপোনাৰ ঠিক 1.5 মাহ হৈ গ'ল পোকবিলাক, সেই পোকবিলাক এতিয়া পখিলা জগিলে। এই পখিলাখিনি যদি আপুনি যিবিলাক অঞ্চলত এই পোকটো নাই তালৈ যদি এই পখিলাবিলাক লৈ যাব পৰা যায়, ধৰিবলৈ তিনে সহজ একো নাই, এনেই পৰি আছে। চাওক এয়া পৰি আছে, আৰু এটা দুটা নহয়, আপোনাক মই আৰু দেখুৱাবলৈ সক্ষম হ'ম। এয়া চাওক, এয়া উৰি আহিছে, পোহৰ দেখি এয়া উৰি আহিছে। এইটো চাওক, আৰু দেখুৱাই আছোঁ, এইটো চাওক, এইটো উৰি আছে। আমি যদি ভালকৈ চাওঁ আৰু বহুত দেখিবলৈ পাম, এনেকৈ পোহৰটো দেখুৱাই দিয়াৰ লগে লগে সিহঁতে চব পোহৰৰ ফালে গুচি আহিব। সিহঁতক কি কৰিব লাগে, এটা পোহৰ দেখুৱাই দিব লাগে। এই চাওক, পোহৰ দেখুৱাই, এই দেখিছেনে? এনেকৈ পোহৰ পোৱাৰ লগে লগে চব পখিলাবিলাক দৌৰি আহিব। মই অৱশ্যে হাঁচি বাগানৰ কাষতহে আছে। যদি হাঁচি বাগানৰ মই ভিতৰলৈ গুচি যাওঁ, তেতিয়া এনেকুৱা পখিলা আমি অসংখ্য দেখিবলৈ পাম। এইবিলাক চাওক, এইবিলাক যে দেখিছে, এনেকৈ হয়তো দেখিব পৰা নাই, এইবিলাক গোটেইবিলাক উৰি ফুৰিছে। এইবিলাক গোটেইবিলাকে এই যে জেৰা পখিলা, চাওক, শতাধিক পখিলা, এটা দুটা নহয়, শতাধিক পখিলা ইয়াত উৰি আহিছে। এইবিলাক এতিয়া যদি আমি এই পখিলাবিলাক, উৰি থকা পখিলাবিলাক যদি ধৰি আপোনাৰ অঞ্চললৈ যদি লৈ যাওঁ, এই চব অসংখ্য পখিলা আছে। এইবিলাক মই যত্ন কৰিম যে যিবিলাক অঞ্চলত এই পখিলাটো নাই, এই পখিলাটো দিবৰ কাৰণে মই যত্ন কৰিম। কাৰণ ইয়াৰ একো কষ্ট নাই। এই পখিলাটো লাহেকৈ ধৰি মই বহুত দূৰলৈ দিব নোৱাৰোঁ, কিন্তু আমাৰ 10-15 কিলোমিটাৰৰ ভিতৰতো পখিলা নাইকিয়া জেগা আছে। মই ভালকৈ দেখুৱাই দিছোঁ। এইটো পখিলা এইখিনি দুটা আছে, এটা আছে। এইটো এতিয়া আপোনাৰ 2, 1, 3টা এইকেইটা আছেই। এটা চাৰিটা একেবাৰে ধৰিব পৰাকৈ আছে। সিহঁতক আলটোলৈ ধৰি লৈ গ'লে হৈ গ'ল। 4, 5, 6, 7, 8, 9, 10 শতাধিক পখিলা আছে। আজি ভিডিঅ'টোত আৰু বিশেষ দেখুৱাবলগীয়া নাই। মই আপোনালোকক এই পখিলাটো দেখুৱাবলৈ পাই সুখী হৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব বুলি আশা কৰি আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।